हेलो एवरीवन आज मोर खूब प्रिसियस मोमेंट एटा आपनालोकर লগত शेयर কৰিব লৈছো एक्चुअली ভিডিওটো যোৱা বছৰৰে হয় কিন্তু ভাবিলো आपनालोকৰ লগত शेयर কৰো তেতিয়া টিকলা 3.5 বছৰ আছিল আৰু হি মানে খুব মন কৰে বাসন ধুবলে সো মই তাক তেনেকে স্ল্যাপত উঠাই দিছিল আৰু হি বাসন ধুইছিল আশা কৰিছো আপোনালোকে ভিডিওটো যদি শেষলৈকে চাই খুব এনজয় কৰিব ফাইনটো বন্ধ আকৌ আসলতে হি আজিয়ে নহয় বহুত দিনৰ পৰাই কৈ আছিল বাসন ধুম বুলি আৰু আজি হি বেছিনত কেটামান বাসন দেখা পালে সেইকাৰণে অকন বেছিকৈ জেদ কৰিলে যে মোক ধুবলে দিয়া না বুলি কানা নিছনাও কৰিলে সেইকাৰণে মই ভাবিলো এবাৰ ট্ৰাই কৰিবলৈ দিও তেতিয়া গম পাব কিমান কষ্টৰ হয় কামটো কিন্তু হি এনেদৰে বাসন কেটা ধুই আছে যেন হি আগৰ পৰাই বাসন ধুবলৈ জানে तार মাজতে হি হ্যান্ডৱাশটো বিচাৰিছে আৰু মই জানো হ্যান্ডৱাশটো তাতে থাকিলে হি হাত ধুই ধুই গুটেটো শেষ কৰি পেলাব সেইকাৰণে আগতীয়াকৈ অটৰাই থলো বেছৰালে বেয়াও লাগিছে কাৰণ বাসনকিটা বহুত লেতেৰা আছিল খুব ধুনিয়াকৈ একদম মন দি প্লাই খহি আছে আসলতে আমি কেতিয়াবা ভাবো সৰু বাচ্চা কৰিব দিব নালাগে নেকি হাত বেয়া হ'ব কিবা হ'ব কিন্তু হয় কথাটো নোহোৱা নহয় কাৰণ দিনবাৰ চুলে হাত নিশ্চয় বেয়া হ'ব কিন্তু যেতিয়া কৰিবলৈ ইচ্ছা কৰে তেতিয়া মোৰ মতে দি দিব লাগে কাৰণ লৰা মানুহ বুলিয়ে নহয় ছোৱালী লৰা সমানে শিকাব লাগে আসলতে সকলোবিলাক কাম কাৰণ কেতিয়াবা গাছে আমাৰ বেয়া হৈ থাকিলে বা কোনো ওচৰ নাথাকিলে প্লেট এখন গ্লাছ এটা এটলিষ্ট ধুই পেলাইটো ব্যৱহাৰ কৰিব পাৰিব সেইবিলাক ভাবি পেলাই মই কিছুমান কাম কৰিবলৈ দিয়ে দিও আৰু এটা বস্তু চাইপলে ইমান ভাল লাগিছে সসপেনটো মানে চাহ বনোৱা সসপেন আছিল সঁচাকে তাৰ কালাৰটো চেঞ্জ কৰি দিলে ঘঁহি ঘঁহি এটা বস্তু মন কৰিছে না বাৰু হি যে ধুই আছে হে টেপটোত সাবুন লাগিছে এখানে হিকিনি ধুই লৈছে হসাই ভাবিলে আচৰিত লাগে কোত যে হিকে কথাবিলাক अंडा ससपेन तो साकेन सफा কৰিলে ঘহিয়া আছে গুড ভেরি গুড জান পুপু অজান তুমি বহুত সফাকে ধুলা দে বেটা বহুত ধুনো হৈছে জান চাহপাত বনোৱা সসপেন বহুত সফা কৰি দিলা গুড ভালকে ঘঁহি ঘঁহি ধোৱা সাবুনবোৰ থাকি যাব নহলে সৰু বাচ্চাবিলাকে এনেও ডাঙৰক ফলো কৰি পেলাই বহুত বস্তু শিকে কিন্তু তাৰ উপৰিও যদি তাহাঁতে কিবা কাম কৰিবলৈ আগ্ৰহ কৰে তেতিয়াহলে মই ভাবো কৰিবলৈ দিব লাগে আৰু খুব এপ্ৰিচিয়েট কৰিব লাগে যাতে তাহাঁতৰ আগ্ৰহটো আৰু বাঢ়ি থাকে জানো হৈ যাব নেকি হ্যাঁ তোরা কৰি ভাল লাগিছে নেকি মোক এফালে চাই কোৱাচোন ভিডিওত কি ভাল লাগিছে তোমাক কোনে শিকালে এয়া কৰিবলৈ মই শিকালো তোমাৰ ভাল কাম শিকালো নে বেয়া কাম শিকালো ভাল কাম ন ও শিক্ষিকা হৈ যাব ঠিক আছে শিক্ষিকা হলে খাই ভাল লাগিব হয়নে আর ব্যাক সাইড তো কৰিব লাগিব দে বেটা ব্যাক সাইড তো সফাই আছে
নহয় নহয় বেছিনত থৈছো যে লেতেৰা জেগাত সেইটো কাৰণে হাতটো বেয়া হৈ যাব জান এনেকৈ ভিমবাৰ লাগি থাকিলে তোমাৰ এজ হোৱা নাই নহয় দেই অকল নিজৰ প্লেটখন ধোৱাটো বেলেগ কথা চবৰে নুধুৱে নহয় এই বেছিনত কিমান বাচন আছে তুমি কেনেকৈ ধুবা ইমান নহ'ব নহয় কিন্তু তুমি বাবা এইখিনি বহুত ধুনীয়াকৈ ধুইছা দেই ভেৰি গুড একদম চফা নিট এণ্ড ক্লিন আই লাইক ইট হা ভেৰি গুড বহুত ধুনীয়া হৈছে জান বহুত ধুনীয়া চচপেন চফা কৰিছা চাহ বনোৱা চচপেন এয়া হেতা ধুনুকে চফা কৰিছা দেই প্লেট ধুনু হৈছে বাচন ধোৱাৰ তাৰ ইমানেই হেঁপাহ সেই বেচিনত থকা গোটেই বাচনখিনি শেষ কৰি পেলাইহে তাৰ পৰা উঠিব বোলে আৰু মই তাক বাচন ধুবলৈ তেনেকৈ শিকোৱা নাছিলোঁ একচুৱেলি মই প্লেটখননো কেনেকৈ ভিমবাৰ দি পেলাই ঘঁহে বা পানী দি পেলাই আকৌ কেনেকৈ ধুলে চাবোনটো যায় সেইখিনি মই তাক এনেই কেতিয়াবা দেখাই থাকোঁ মোৰ ওচৰত ঘূৰি থাকিলে কিন্তু এনেকৈ যে সি শিকি যাব মই সেইটো কেতিয়াও ভবা নাছিলোঁ ইমান সৰুতেই নাই আৰু দৰকাৰী এইখিনিয়ে হৈ যাব দেই তাৰ কথা আপোনালোকে শুনা পালেনে ইমানখিনি বাচন ধোৱাৰ পিছতো আৰু বাচন আছে নেকি সুধিছে কিবা যদি দৰকাৰী আৰু বাচন আছে তেনেহ'লে দি দিবলৈ কৈছে সি ধুই দিব এইটো তলত পৰিছিলে নেকি হয় নেকি সেইকাৰণে ক্লিন কৰি দিবা ঠিক আছে নেকি কিয় হা তোমাৰ চিটিকনি লাগিব থেংক ইউ ফৰ ইয়ৰ কেয়াৰিং বা চেপি পেলাই উলিয়াই লৈছা ভেৰি গুড কোনে শিকাইছে তোমাৰ এইবিলাক আইডিয়া হৈ গ'ল ন ইমানখিনিলৈকে জানা হৈছে যে কেৰাহীখন ঘঁহি আছে তাৰ চিটিকনিটো মোৰ গাত পৰিব সেইকাৰণে মোক দূৰৰ পৰা ভিডিঅ' কৰিব দিছে পানীটো জমা হৈ গৈছে ওলাব লাগিব পানীটো ভেৰি গুড বৰ ধুনীয়া হৈছে দেই হয় নেকি হ'ব নেকি জান ব'লা সঁচাই এই মোমেণ্টবিলাক মোৰ কাৰণে বহুত বেছি প্ৰিচিয়াছ হয়
আৰু ছ'চিয়েল মিডিয়া এনেকুৱা এটা প্লেটফৰ্ম য'ত মই এইখিনি সাঁচি ৰাখিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকেও চাই পেলাই এনজয় কৰিছে বুলি। আৰু যদি সঁচাকৈয়ে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু টিকলাক আশীৰ্বাদ কৰি থাকিব। হৈ গ'ল বোলা বাবু, বাচন ধোৱা হৈ গ'ল? কি ধুইছা? অ'কে, হৈ গ'ল। অঁ এতিয়া মনত আছে তোমাৰ? ভেৰি গুড। সদায় ভিমবাৰ স্কচ ব্ৰাইটটো ধুই থবা দেই। তাৰ বাচন ধোৱা হৈ গ'ল। সি বাচন শেষ নহয় মানে উঠি নাহিল তাৰ পৰা। আৰু এতিয়া ভিমবাৰ আৰু স্কচ ব্ৰাইটটো ধুইছে আৰু এতিয়া হেনো সি বেচিনটো চফা কৰি পেলাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। এতিয়া মই তোমাৰ হাত দুখন চাওঁ এনেকৈ মেলি দিয়াচোন, ধুনুকে উল্টা কৰি দিয়াচোন। আই অ' মোৰ কলিজাটো। পিছফাল নকৰা, আগফালে টানা। বাছ হৈ গ'ল। ভেৰি গুড, ভেৰি গুড। আগফালে টানা। বেছিনত পানীটো পৰিব তেতিয়া। হৈ গ'ল। এফালে চাওঁ এতিয়া ল'ৰাটোক। আই লাভ ইউ। পুপু, থেংক ইউ।